জয় জয়তে সকলোটিৰে শ্ৰীচৰণত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত জোনালী মইনা পাৰিজাত লাহদৈগড় মৰাণ গাঁৱৰ এজন সাধাৰণ মইনা। সঁচাকৈ আমাৰ দৰে শিশুসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ হকে কাম কৰি অহা অনুষ্ঠানটিয়ে হৈছে এই মইনা পাৰিজাত। বায়ে ক'লে, মোৰ কথা শুন, তই বন কলেক্টৰ। পিঠিত থপ থপাই ককাই বোলে, ফৌজি কল দেশৰ নাম উজ্জ্বল কৰ। ডাঙৰীয়া চলিক ফাৰ ব্ৰহ্মতালুত কাল সৰ্পই দংশন কৰিছে। ধৰণী ধৰিবৰ উপায় নাই, তথাপিতো এবাৰ শেষ চেষ্টা কৰক। সদৌ অসম মইনা পাৰিজাতৰ আদৰ্শক শিৰোগত কৰি সোণালী জয়ন্তীৰ সোণালী স্তম্ভ গৰকি যোৱা এই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সফলতাৰ শোভাযাত্ৰা অনাদি অনন্ত কাললৈকে আগবাঢ়ি যাওক, তাৰ মই কামনা কৰিলোঁ। নমস্কাৰ। হে সতীৰ্থ সমাগত সুধীবৃন্দ, অলংকৃত কৰিছাখন, প্ৰণামিছো 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 চুইতব দুটি চৰণ। প্ৰণামিছো চুইতব দুটি চৰণ। জয় জয়তে সকলোটিলৈকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাৰ পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ 34 সংখ্যক শিশু সমাৰোহৰ আজি মুকলি সভাৰ শ্ৰদ্ধাৰ সভাপতিদেৱ, শ্ৰদ্ধাৰ নিৰ্দিষ্ট বক্তা মহোদয়, মুখ্য অতিথিৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া, শ্ৰদ্ধাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় কৰ্মকৰ্তাসকল, আদৰণী সমিতিৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় কৰ্মকৰ্তাসকল, আদৰণী সমিতিৰ অন্তৰ্গত তিনিওখন শাখা পাৰিজাতৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় কৰ্মকৰ্তাসকল, সভাত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ পিতৃ মাতৃতুল্য অভিভাৱক অভিভাৱিকাসকল, বিভিন্ন শাখা মইনা পাৰিজাতৰ পৰা অহা মইনা চেমনীয়া বন্ধু ককাইদেউ বাইদেউসকল, বিভিন্ন শাখা মইনা পাৰিজাতৰ পৰা অহা শ্ৰদ্ধাৰ পৰিচালক পৰিচালিকাসকল, জয় জয়তে সকলোটিৰে শ্ৰীচৰণত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত জোনালী মইনা পাৰিজাত লাহদৈগড় মৰাণ গাঁৱৰ এজন সাধাৰণ মইনা। গতিকে এনে এখন মুকলি সভা শুভ উদ্বোধন কৰিব পৰা মোৰ জ্ঞান আৰু অভিজ্ঞতা তেনেই সীমিত। মই কেৱল আপোনালোকৰ নিৰ্দেশ মানিহে ইয়াত থিয় হৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। সঁচাকৈ আমি এইকেইদিন খুব সুন্দৰভাৱে আনন্দ স্ফূৰ্তিৰে মিলিজুলি পাৰ কৰিলোঁ। আজি শেষৰ দিনাৰ এয়া মুকলি সভা। এই মুকলি সভালৈ বহুতো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি অনা হৈছে। আমি নিশ্চয় তেওঁলোকৰ বক্তব্যৰ পৰা বহু ভাল কথা শুনিবলৈ পাম। সেই শ্ৰদ্ধাস্পদ আপোনাৰ খবৰ দৰে মইনা পাৰিজাত মোৰো এটি প্ৰিয় অনুষ্ঠান। এই মইনা পাৰিজাতৰ যোগেদিয়ে মই বহুখিনি কথা ক'বলৈ সাহস কৰিছোঁ। আনকি আজি মই আপোনাৰ খবৰ আগত থিয় হ'বলৈ সাহস কৰিছোঁ
এয়াও কিন্তু একমাত্ৰ এই মইনা পাৰিজাতৰ বাবেই সম্ভৱ হৈছে। আপোনাৰ খবৰ বাবে মই যোৱা 2023 বৰ্ষত ধেমাজিত অনুষ্ঠিত হৈ যোৱা সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহত যোৰহাট জিলা মইনা পাৰিজাতৰ এগৰাকী প্ৰতিনিধি হৈ তাৰ মুকলি সভাত এগৰাকী মইনা বক্তা হিচাপে বক্তব্য প্ৰদান কৰাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। এই কবিতা আবৃত্তি কৰিবলৈ মই মইনা পাৰিজাতৰ পৰাই শিকিছোঁ। কবিতা আবৃত্তি কৰি মোৰ খুবেই ভাল লাগে। সেয়েহে মই আপোনাৰ খবৰ আগত এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। এই কবিতাটিৰ সকলো ভাৱাৰ্থ বুজি নাপালেও দেউতাই মোক এই কবিতাটিৰ মাজে মাজে আবৃত্তি কৰিবলৈ কয় আৰু কয় এই কবিতাটিৰ যোগেদি জ্যেষ্ঠসকলকো বোলে বহুখিনি কথাই কৈ যায়। কবিতাৰ শিৰোনাম দুমোজা। দেউতাই কয় ভালকৈ পঢ়, ডাঙৰ হৈ হ'ব লাগিব ডাক্তৰ। মায়ে কয় নহয়, তই হবি ইঞ্জিনিয়াৰ। দাদাই কাষলৈ মাতি ক'লে ইয়াতকৈ ভাল শিক তই কম্পিউটাৰ। খুৰাই কয় ডাঙৰ হৈ হ'ব লাগিব প্ৰফেচৰ। খুৰীয়ে ক'লে নহয় দেই, তুমি হবা অফিচাৰ। বায়ে ক'লে মোৰ কথা শুন, তই বন কলেক্টৰ। পিঠিত থপ থপাই ককাই বোলে ফৌজি, কন দেশৰ নাম উজ্জ্বল কৰ। আইতাই কয় কোনো দৰকাৰ নাই, ঘৰতে থাকি ঘৰুৱা উদ্যোগ চম্ভাল। বাপৰে বাপ, আটাইৰে যে ভিন্ন বিলাস, আটাইৰে কত কি যে আশা, কিন্তু মোৰ মনত যে কি দুমোজা, কোনে বাৰু বুজি পাইছা? ধন্যবাদ। সঁচাকৈ আমাৰ দৰে শিশুসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ হকে কাম কৰি অহা অনুষ্ঠানটিয়ে হৈছে এই মইনা পাৰিজাত। সদৌ অসম মইনা পাৰিজাতৰ আদৰ্শক শিৰোগত কৰি সোণালী জয়ন্তীৰ সোণালী স্তম্ভ গৰকি যোৱা এই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সফলতাৰ শোভাযাত্ৰা অনাদি অনন্ত কাললৈকে আগবাঢ়ি যাওক, তাৰ মই কামনা কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই মোৰ বক্তব্য আৰু দীঘলীয়া কৰিব খোজা নাই। এইকেইষাৰ কওঁতে মোৰ অজানিতে ৰৈ যোৱা ভুল ক্ৰুটিৰ বাবে ক্ষমা ভিক্ষা মাগিলোঁ। শেষত মই জেৰেঙা সতী নাটকৰ ল'ৰা ৰজাৰ চৰিত্ৰৰ এটি সংলাপেৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। ডাঙৰীয়া চলিক ফাৰ ব্ৰহ্ম তালুত কাল সৰ্পই দংশন কৰিছে। ধৰণী ধৰিবৰ উপায় নাই, তথাপিতো এবাৰ শেষ চেষ্টা কৰক। তন্ন তন্নকৈ বিচাৰ কৰক, এই বিষ নামাব পৰা ধনন্তৰী বেজ এই আহোম ৰাজ্যত আছে নে নাই? ধন্যবাদ। পুনৰবাৰ সকলোটিলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আজিৰ মুকলি সভাখন শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। জয়টো জোনালী মইনা পাৰিজাত, জয়টো কুহি মইনা পাৰিজাত, জয়টো অংকুৰজ্যোতি মইনা পাৰিজাত, জয়টো যোৰহাট জিলা মইনা পাৰিজাত, জয়টো পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত, জয়টো সদৌ অসম মইনা পাৰিজাত, জয় আই অসম। ধন্যবাদ।